এইটো ভিডিঅ'ত আলোচনা কৰিম আমি NCERT মেথমেটিক্স ক্লাছ 9ৰ নিউ মেথমেটিক্সৰ এক্সাৰচাইজ নাম্বাৰ 2.4ৰ কুৱেশ্যন নাম্বাৰ 13ৰ বিষয়ে। তো চোৱা, ইয়াৰ আগতে কুৱেশ্যন নাম্বাৰ 12 আলোচনা কৰা হৈছে, তোমালোকে এইখিনি বস্তু চাইছা নিশ্চয়। এতিয়া চাবা কুৱেশ্যন নাম্বাৰ 13ত। তো চোৱা, কুৱেশ্যন নাম্বাৰ 13ৰ 1ত কি দিয়া আছে, যদি x প্লাছ y প্লাছ z 0 হয় তেন্তে এইটোৰ সমান বুলি প্ৰমাণ কৰিব লাগে। তো ইয়াতে প্ৰথমে লিখা গিভেন, ইয়াতে কি দিয়া আছে যে x প্লাছ y প্লাছ z ইজ ইকুৱেলছ টু কিমান 0। চ' তেতিয়াহ'লে আমাক প্ৰমাণ কৰিব লাগে x কিউব প্লাছ y কিউব প্লাছ z কিউব ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স ৱাই জেড। তো চোৱা যে x কিউব ইয়াতে লিখা যে উই ন' ডেট বা আমি জানো যে। তো তোমালোকে মেথছৰ ক্ষেত্ৰত যদি ইংৰাজীটো লিখা কোনো সমস্যা নাই, কিয়নো মেথছত ইংৰাজী এছামিজ দুয়োটাই একচেপ্ট কৰি লয়। অ'কে, তো আমি জানো যে এক্স কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ থ্ৰাইছ এক্স ৱাই জেড ইজ ইকুৱেলছ টু, এটা নিয়ম আছিল এনেকুৱা যে এক্স প্লাছ ৱাই প্লাছ জেড হোল ইনটু আছিল এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স। ঠিক আছে, তেতিয়াহ'লে বাওঁফালে আমাৰ কি আছে, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ থ্ৰাইছ এক্স ৱাই জেড। এতিয়া চোৱা, এক্স প্লাছ ৱাই প্লাছ জেড মানে কি পাইছিলোঁ আমি 0, ইয়াতে লিখি দিয়া 0। তো 0 লিখাৰ লগে লগে এইবাৰ যদি আমি চাওঁ ইয়াতে এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ, তো ইনটু এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স লিখি দিলা। এতিয়া চোৱা, 0 লগতে গোটেইখিনি ইনটু কৰিলে কি হ'ব, 0 হৈ যাব। তাৰমানে এইফালে হৈ যাব 0 আৰু এইফালে কি থাকিব, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ থ্ৰাইছ এক্স ৱাই জেড ইকুৱেলছ টু 0 লিখিলা। লিখাৰ পিছত এইবাৰ আমি যদি এটা কাম কৰি ইয়াতে এইটোক ৰাইট ছাইডত লৈ যাওঁ, কি পাম, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স ৱাই জেড হৈ গ'ল। এতিয়া নেক্সট চোৱা কুৱেশ্যন নাম্বাৰ 2। নাম্বাৰ 2ত কি দিয়া আছে, a প্লাছ বি প্লাছ চি 0 হ'লে এইটো 0 সমান বুলি প্ৰমাণ কৰিব লাগে। ইয়াতে নাম্বাৰ 2ত আমি লিখি লওঁ নাম্বাৰ 2। অ'কে, 13ৰ 2 ইয়াতে লিখি লওঁ প্ৰথমে গিভেন বা দিয়া আছে। ইয়াতে কি কৈছে, a প্লাছ বি প্লাছ চি ইজ ইকুৱেলছ টু 0। আমাক উলিয়াব লাগে a স্কোৱাৰৰ লগত b প্লাছ চি, b স্কোৱাৰৰ লগত c প্লাছ এ, c স্কোৱাৰৰ লগত a প্লাছ b আৰু লগতে থ্ৰাইছ এ বি চি। তেতিয়া লিখি দিয়া লেফ্ট হেণ্ড ছাইড a স্কোৱাৰৰ লগত b প্লাছ চি, তেতিয়াহ'লে b স্কোৱাৰৰ লগত কি আহিব, c প্লাছ এ, c স্কোৱাৰৰ লগত কি আহিব, a প্লাছ b আৰু ইয়াতে প্লাছ কি আহিব, থ্ৰাইছ এ বি চি লিখিলা। এইবাৰ লিখাৰ পিছত চোৱা, ইয়াতে আমি কি কৰিব পাৰোঁ, ইয়াতে কি আছে, a স্কোৱাৰ b প্লাছ চি, b স্কোৱাৰ c প্লাছ এ, c স্কোৱাৰ a প্লাছ b প্লাছ থ্ৰাইছ এ বি চি। এতিয়া ইয়াতে এটা বস্তু আমি চাব লাগিব, ইয়াতে যে a প্লাছ b প্লাছ c দিয়া আছে, এই a প্লাছ b প্লাছ c মানে আমি কি লিখিব পাৰি, তো চোৱা ইয়াতে যদি চাওঁ আমি যে a প্লাছ b প্লাছ c ইজ ইকুৱেলছ টু 0, তেতিয়াহ'লে a প্লাছ b মানে কি, a প্লাছ c হ'বলৈ গ'লে কি হ'ব, মাইনাছ c। আকৌ b প্লাছ c যদি কৰা তেতিয়াহ'লে এই মাইনাছ এইটো কি হ'ব, এইটো কি হ'ব, বাওঁফালে হ'বলৈ গুচি যাব, মাইনাছ এ হৈ যাব। আকৌ ইয়াৰ পৰা যদি চাওঁ c প্লাছ a যদি কৰোঁ তেতিয়াহ'লে b টো হ'বলৈ গুচি যাব, তাৰমানে মাইনাছ b হৈ যাব। এতিয়া a প্লাছ b ঠাইত বহাই দিয়া মাইনাছ c, b প্লাছ c ঠাইত বহাই দিয়া মাইনাছ a, c প্লাছ a ঠাইত বহাই দিয়া মাইনাছ b। তেতিয়াহ'লে ইয়াতে লিখি দিয়া a স্কোৱাৰ, তো b প্লাছ c মানে কি পাইছোঁ, মাইনাছ a প্লাছ এতিয়া b স্কোৱাৰ, c প্লাছ a মানে কি পাইছোঁ, c প্লাছ a মানে মাইনাছ b, তো মাইনাছ b প্লাছ c স্কোৱাৰ, a প্লাছ b মানে কি পাইছোঁ, মাইনাছ c, চ' মাইনাছ c। ইয়াতে কি আছে, প্লাছ থ্ৰাইছ এ বি চি লিখি দিলোঁ। এতিয়া ইয়াতে এটা বস্তু চাওঁ, a স্কোৱাৰ লগত a ইনটু কৰিলে কি পাম, a কিউব, আৰু ইয়াতে মাইনাছ আছিল, মাইনাছটো আগত লিখি দিয়া, মাইনাছৰ লগত মাইনাছ ইনটু প্লাছৰ লগত মাইনাছ ইনটু কৰিলে কি আহিব, মাইনাছ। ইয়াতে কি আছে, b ইনটু বি স্কোৱাৰ, তাৰমানে কি আহিব, বি কিউব, প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ, চি স্কোৱাৰৰ লগত চি ইনটু কৰিলে কি আহিব, চি কিউব, প্লাছ কি আছে, থ্ৰাইছ এ বি চি। অ'কে, তেতিয়াহ'লে এইখিনিক এটা কাম কৰিব পাৰোঁ না, ইয়াতে মাইনাছটো কমন ল'লে আমি কি লিখিব পাৰোঁ, a কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি। এতিয়া এইটোৰ এটা নিয়ম আছিল, নিয়মটো কি আছিল, মাইনাছ a প্লাছ বি প্লাছ চি ইনটু a স্কোৱাৰ প্লাছ বি স্কোৱাৰ, তাৰপিছত কি আহিব, চি থাকিলে চি স্কোৱাৰ, মাইনাছ আহিব এৰ লগত বি, মাইনাছ আহিব বিৰ লগত চি, মাইনাছ আহিব চিৰ লগত এ।
এতিয়া এই এ বি চি মানে কি দি আছিল, আমাক 0 দি আছিল, তেতিয়াহ'লে আমি কি লিখিম, মাইনাছ 0 ইনটু এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ। তেতিয়াহ'লে গোটেইখিনিৰ লগত 0 ইনটু কৰিলে কি আহিব, আমাৰ 0 হৈ যাব। তেতিয়াহ'লে এইটো হৈ যাব ইয়াৰ সমাধান, তাৰমানে এইটো আছে আমাৰ ৰাইট হেণ্ড ছাইডত, হৈ গ'ল। এতিয়া হৈছে নাম্বাৰ 3ত কি আছে, টুৱাইচ এ মাইনাছ বি প্লাছ চি ইজিকেল টু 0 হ'লে এইটো আমাক প্ৰমাণ কৰিব লাগে। ইয়াতে নাম্বাৰ 3 লিখিলোঁ, লিখাৰ পিছত ইয়াতে পোনপ্ৰথমে চোৱা, ইয়াতে কি দি আছে আমাক, টুৱাইচ এ মাইনাছ বি প্লাছ চি ইজিকেলছ টু 0। তেতিয়াহ'লে ইয়াৰ পৰা এটা কাম কৰা, টুৱাইচ এ প্লাছ চি ৰাখি এই বিটোক সোঁফালে লৈ যোৱা। সোঁফালে লৈ যোৱাৰ লগে লগে চোৱা, ইয়াতে কি পোৱা, ইয়াতে 4a স্কোৱাৰ বনাব লাগে, চি স্কোৱাৰ বনাব লাগে, 4ac বনাব লাগে। তেতিয়াহ'লে এটা কাম কৰোঁ, এতিয়া দুয়ো পক্ষতে আমি বৰ্গ কৰি দিওঁ। তেতিয়াহ'লে টুৱাইচ এ প্লাছ চি হোল স্কোৱাৰ আৰু এইফালে বি স্কোৱাৰ কৰি দিয়া। মানে ইয়াতে কি লিখিবা, যে দুয়ো পক্ষত বা দুয়োফালে বৰ্গ কৰি পাওঁ, দুয়োফালে বৰ্গ কৰি পাওঁ। আমি লিখিলোঁ, লিখাৰ পিছত ইয়াতে চোৱা, ইয়াতে তুমি কি লিখিব পাৰা, এইটোক এ বুলি ভাবা, এইটোক বি বুলি ভাবা। তেতিয়াহ'লে এ প্লাছ বি হোল স্কোৱাৰ, এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা কি আছিল, এ স্কোৱাৰ, তাৰমানে টুৱাইচ এ প্ৰথমে কৰিব লাগিব স্কোৱাৰ, প্লাছ কৰিব লাগিব 2ৰ লগত টুৱাইচ এ, তাৰ লগত চি, তাৰপিছত কি আহিব, চিৰ স্কোৱাৰ আৰু এইফালে বিৰ স্কোৱাৰ থাকিল। এতিয়া 2ক স্কোৱাৰ কৰিলে কি পাম, 4 আৰু এ স্কোৱাৰ, প্লাছ 2 যা কি আহিব, 4 এ আৰু চি, আৰু ইয়াতে কি আহিব, চি স্কোৱাৰ, এই বিটো লেফ্টত আনিলে কি হ'ব, মাইনাছ বি স্কোৱাৰ হৈ যাব, ইজিকেলছ টু 0। তো চোৱা, এই গোটেইখিনি ইয়াতে আছে, জাষ্ট আমাৰ বি স্কোৱাৰটো পাছত লিখিছোঁ আৰু ইয়াতে আগত লিখা হৈছে, ঠিক আছে। এতিয়া চাবা, নেক্সট কুৱেশ্যন নাম্বাৰ 4ত কি দিয়া আছে। তো চোৱা, নেক্সট পেজত আমি 4 চাম।